সরকারি কার্যসূচীৰে বিদেশ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত হৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল আমি পোনপটকৈ আপোনালোকক সংবাদমেলৰ মাজলৈ লৈ গৈছো অংশগ্ৰহণ কৰে গতি কাৰোবাৰ কাৰণে এটো সিৰিয়াছ নহয় কাৰোবাৰ কাৰণে সৰু নিৰ্বাচন কাৰোবাৰ কাৰণে ৰাইজে নাজানে তেওঁলোকে এনেকুৱা ক'ব বিচাৰিছে ৰাইজে এটো ভুল কৰিছে ৰাইজ সকলোৰ ঊৰ্ধত ৰাজনৈতিক দল ব্যক্তি সমষ্টিতকৈ বহু ওপৰত আছে ৰাইজ হল নৰৰূপী নাৰায়ণ গতিকে ৰাইজৰ সিদ্ধান্তক শ্ৰদ্ধা কৰিবলৈ সকলোৱে শিকাটো উচিত গতিকে কংগ্ৰেছ বা বিৰোধীয়ে যিদৰে ৰাইজক উলুটাই তেওঁলোকে দুখ দিব বিচাৰিছে তেওঁলোকক ৰাইজে কেতিয়াও ক্ষমা নকৰিব সময় ক্ষমা নকৰিব কিন্তু আমি এখিনতে এটো কথা আমি পুনৰবাৰ আমাৰ সংকল্পৰ বিষয়ে জনাইছো যে অসম মানে মূলত গ্ৰামাঞ্চলবাসী ৰাইজে যেতিয়া হিয়া উজাৰি নৰেন্দ্ৰ মোদীৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে নাড্ডাজীৰ পৰা দিলীপ শইকীয়ালৈকে আমাৰ ৰাজ্যিক কাৰ্যকৰ্তাসকলৰ পৰা তৃণমূল পৰ্যায়ৰ বুথৰ কাৰ্যকৰ্তাসকলক আশীৰ্বাদ দিছে সেই আশীৰ্বাদক ভৱিষ্যতৰ এই অসম সেৱী আমাৰ যিটো যাত্ৰা সেই যাত্ৰাটোৰ প্ৰধান ইন্ধন তথা আশিস নিৰ্মালী হিচাপে আমি আগুৱাই লৈ যাম আৰু বিৰোধীক পুনৰবাৰ কৈছো নিৰ্বাচনত হৰা জিকা আছে কিন্তু হাৰিলে বুলি আপোনালোকে আমাৰ গ্ৰামাঞ্চলক ৰাইজক অপমান কৰাৰ তেওঁলোকৰ যি সিদ্ধান্ত লৈছে যি তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিছে তাক নচ্ছাত কৰক তাক উপলুঙা কৰাত তাক আনচিৰিয়াছ এটা কাম বুলি অভিহিত কৰাত আপোনালোকৰ অধিকাৰ নাই আজি সকলো দেখিছো তেনে ধৰণৰ আমাৰ ৰাইজকে কটাক্ষ কৰিবলৈ মানে কুণ্ঠাবোধ কৰা নাই দুঃসাহস কৰিছে তেওঁলোকে তেনে ধৰণে ব্যস্ত থাকক আমি পুনৰবাৰ বিকশিত অসমৰ যি যাত্ৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আমি আগুৱাই গৈছো মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাৰে দলে যিদৰে আগুৱাই গৈছে এই যাত্ৰা তামোলকৰ আশিস এইদৰে ভৱিষ্যতৰ দিনবিলাকত থাকিব পুনৰবাৰ অসমবাসী ৰাইজ বিশেষকৈ ব্যক্তিগতভাৱে মই যেহেতু সাংসদ ৰূপে যোৰহাটৰ দায়িত্বত মোক কিছু কাম কৰিবলৈ দলে সুবিধা দিছিল সেইবাবে যোৰহাটবাসী প্ৰতিগৰাকী ভোটদাতা ৰাইজ আৰু আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা জিলা সভাপতি সন্মানীয় বিধায়কসকল সন্মানীয় প্ৰভাৰী তথা তত্ত্বাৱধায়কসকল সন্মানীয় অভিভাৱক মন্ত্ৰীসকল সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো এই যাত্ৰা যাতে অনিৰুদ্ধ হয় এই যাত্ৰা যাতে চিৰঞ্জীৱ হয় সেই কাৰণে আপোনালোকৰ ওচৰত পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে শুভাশিস আশিস নিৰ্মালী বিচাৰিছো আৰু এয়া যোৰহাটবাসীক ধন্যবাদ জ্ঞাপন কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেল যোগে দেখিবলৈ পোৱা গৈছে কেতবোৰ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত